নমস্কাৰ সদাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ 1 এপ্ৰিল 2026 পৰা যেহেতু নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে আৰু নতুন শিক্ষাবৰ্ষতে আমাৰ বিদ্যালয়সমূহলৈকে এটি বিশেষ নিৰ্দেশনা আহিছে শিক্ষা বিভাগৰ তৰফৰ পৰা আৰু এই নিৰ্দেশনাটো কি হয় আৰু আমি বিদ্যালয়বিলাকে কি কৰিব লাগিব কেনেকৈ কৰিব লাগিব সেই কথাখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম প্ৰথম কথাটো হ'ল আমি সকলোৱে জানো এতিয়া আমাৰ বিদ্যালয়ত নতুন এন্ট্ৰি নহয় অৰ্থাৎ নিউ এন্ট্ৰি আমাৰ বিদ্যালয়বিলাকত বন্ধ নিউ এন্ট্ৰি কোনো ধৰণৰ নিউ এন্ট্ৰি নহব নিউ এন্ট্ৰি হ'ব অকল আপোনাৰ প্ৰাথমিক বিদ্যালয়ত নিউ এন্ট্ৰি হ'ব অৰ্থাৎ ক শ্ৰেণী আৰু প্ৰথম শ্ৰেণীতে আপোনালোকৰ কি হ'ব নিউ এন্ট্ৰি হ'ব তাক বাদে বেলেগ ক'তো নিউ এন্ট্ৰি নহয় ধৰা হ'ল আপোনালোকৰ বিদ্যালয়খনত অকল 6 7 8 আছে এমই স্কুল 6ত আপোনালোকলৈকে বিদ্যালয়ত নতুনকৈ কোনোবা ছাত্ৰ বা ছাত্ৰী এডমিশ্যন লৈছে আপুনি কি কৰিব আপুনি কি কৰি আনিব লাগিব আপুনি তাক এই টানি আনিব লাগিব কেনেকৈ টানি আনিব সেই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীজন যিখন বিদ্যালয়ৰ পৰা আহিছে 5ত তেওঁ প্ৰমোট কৰি দিব কাৰণ সেই বিদ্যালয়খনত 5লৈকে যেহেতু ছাত্ৰ ছাত্ৰী আছে তেওঁ প্ৰমোট কৰি দিব কৰি দিয়াৰ লগে লগে তাৰ পিছত আপুনি কি কৰি নিৰ্দিষ্ট প্ৰচেছৰ জৰিয়তে আপুনি এইটো আকৌ আপোনালোকৰ বিদ্যালয়লৈকে ইম্পৰ্ট কৰিব লাগিব এক্সপোৰ্ট ইম্পৰ্ট গতিকে আপোনালোকে প্ৰত্যেকটো কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ এটেণ্ডেন্সটো দিয়াৰ আগতে আপোনালোকৰ যেহেতু ছাত্ৰ ছাত্ৰীসকল এটা ক্লাছ এটা গ্ৰেড ওপৰলৈকে গ'ল প্ৰথম শ্ৰেণীটো দ্বিতীয় শ্ৰেণীটো তৃতীয় শ্ৰেণীটো চতুৰ্থ শ্ৰেণী এনেকুৱা ধৰণে গ'ল গতিকে তেওঁলোকক আপোনালোকে প্ৰমোট কৰিব লাগিব আৰু কোনোবা যদি ষ্টুডেণ্ট আপোনালোকৰ বিদ্যালয়ৰ পৰা চাৰ্টিফিকেট লৈ গৈছে কাৰণ সচৰাচৰ বেলেগ সময়ত চাৰ্টিফিকেট নিলেও এই সেশন আৰম্ভ হোৱাৰ সময়ত চাৰ্টিফিকেট কোনোবা বেলেগ ছাত্ৰ ছাত্ৰীও নিব পাৰে 4ত এজন ছাত্ৰ ছাত্ৰী ধৰা হ'ল পঢ়ি আছে তেওঁ চাৰ্টিফিকেট লৈ যাব পাৰে 7ত পঢ়ি আছে তেওঁ লৈ যাব পাৰে গতিকে এনেকুৱা যিবিলাক ঘটনা ঘটিব সেইবিলাকৰ কাৰণে তেওঁলোকৰ কাৰণে এটা বেলেগ প্ৰচিডিউৰ আছে ট্ৰেন্সফাৰৰ প্ৰচিডিউৰটো বেলেগ প্ৰমোটৰ প্ৰচিডিউৰটো বেলেগ বা ট্ৰেন্সফাৰ গ'লে কোনখন বিদ্যালয়লৈকে গৈছে সেইটো গতিকে আপোনালোকৰ বিদ্যালয়ত যিমানবিলাক ছাত্ৰ ছাত্ৰীয়ে এডমিশ্যন ল'ব আপোনালোকে দুটা তথ্য মানে লগত ৰাখিব লাগিব নিউ এডমিশ্যনবিলাকৰ কাৰণে পেন নাম্বাৰ আপাৰ আইডি তেওঁলোকক যেতিয়া আপোনালোকে ইম্পৰ্ট কৰাৰ সময়ত পেন নাম্বাৰ আৰু আপাৰ আইডিটো আপোনালোকৰ লাগিব আৰু আপোনালোকৰ বিদ্যালয়ৰ পৰা যিবিলাক ছাত্ৰ ছাত্ৰী চাৰ্টিফিকেট লৈ ওলাই যাব তেওঁলোকৰ কাৰণেও চাৰ্টিফিকেটত আপোনালোকে পেন নাম্বাৰ আৰু আপাৰ আইডিটো ইতিমধ্যে আপোনালোকে লিপিবদ্ধ কৰিব ইতিমধ্যে আগৰ যিবিলাক চাৰ্টিফিকেট আছিল আমি যেতিয়া প্ৰাথমিক বিদ্যালয়ত পঢ়িছিলোঁ সেই চাৰ্টিফিকেটবিলাকত পেন নাম্বাৰ আৰু আপাৰ আইডিৰ কথাটো নাছিল কিন্তু আপোনালোকক এতিয়া যিহেতু কম্পালচৰিলি সেই ব্যৱস্থাটো লাগে গতিকে আপোনালোকে স্কুল ট্ৰেন্সফাৰ চাৰ্টিফিকেটখনতে সেইটো লিপিবদ্ধ যদি কৰি লয় তেতিয়াহ'লে সেইটো ফিল আপ কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব গতিকে শিক্ষা হেতুৰ জৰিয়তে আমি কি কৰিব লাগিব ছাত্ৰ ছাত্ৰীসকলৰ প্ৰমোট কৰিব লাগিব কোনোবা ছাত্ৰ ছাত্ৰী ৰিপিটাৰ্ছ হৈছে নেকি সেইটো চাব লাগিব কাৰোবাক ট্ৰেন্সফাৰ হৈছে নেকি সেইটো চাব লাগিব ইয়াৰ ডিটেইলছ প্ৰচিডিউৰটো ইতিমধ্যে আপোনালোকে জানে হয়তো কিবা কাৰণে কোনোবা এজন ছাৰ বাইদেউ এইবাৰ প্ৰচিডিউৰ অলপ নতুন হৈছে নাজানিব পাৰে পৰৱৰ্তী পৰ্যায়ৰ ভিডিঅ'ত আমি এইখিনি আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম ভিডিঅ'টো যিমান পাৰে আগলৈকে ফৰৱাৰ্ড কৰিব আৰু লগতে আমাৰ ইউটিউব চেনেল নলিনীকান্ত ডেকা ইতিমধ্যে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা পেজ আপোনালোকে ফ'ল' কৰিব বুলি আশা কৰিলোঁ ধন্যবাদ শ্ৰদ্ধাৰ ছাৰ বাইদেউসকল নলিনীকান্ত ডেকা নামৰ ইউটিউব চেনেলটো হৈছে এটি শিক্ষামূলক ইউটিউব চেনেল এই চেনেলটোৰ জৰিয়তে আমি শিক্ষক ছাত্ৰ ছাত্ৰী অভিভাৱক আৰু বিদ্যালয়ৰ কাৰণে উপযোগী কিছু ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ আপুনি যদি আজি পোনপ্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব